ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি অৰ্জুনক সুধিছে, অৰ্জুন, কোৱাচোন এই সংসাৰত সকলোতকৈ ডাঙৰ কোন? অৰ্জুনে চিন্তা কৰি ক'লে, মাধৱ, এই পৃথিৱীখন সকলোতকৈ ডাঙৰ চাগে। ভগৱানে ক'লে, অৰ্জুন, এই পৃথিৱীখন দেখোন সমুদ্ৰই আৱৰি ৰাখিছে। অৰ্জুনে ক'লে, তেন্তে সমুদ্ৰ সকলোতকৈ ডাঙৰ চাগে? ভগৱানে হাঁহি মাৰি ক'লে, নহয় অৰ্জুন, গোটেই সমুদ্ৰখন আগস্ত ঋষিয়ে এবাৰ খাই পেলাইছিল। অৰ্জুনে ক'লে, তেন্তে আগস্ত ঋষি ডাঙৰ চাগে? ভগৱানে হাঁহি মাৰি ক'লে, যদি আগস্ত ঋষি সকলোতকৈ ডাঙৰ, তেন্তে আকাশৰ সীমাত তৰা-বনি কিয় থাকে? অৰ্জুনে ক'লে, তেন্তে আকাশ সকলোতকৈ ডাঙৰ। ভগৱানে ক'লে, অৰ্জুন, এই আকাশখন মই বামন অৱতাৰ লৈ এটা খোজতে জুখি পেলাইছিলোঁ। অৰ্জুনে তেতিয়া মূৰ দোৱাই প্ৰণাম কৰি ভগৱানক ক'লে, প্ৰভু, তেন্তে আপুনিয়ে সকলোতকৈ ডাঙৰ। ভগৱানে ক'লে, অৰ্জুন, ময়ো সকলোতকৈ ডাঙৰ নহয়। এই পৃথিৱীত সকলোতকৈ ডাঙৰ হৈছে ভক্তৰ হৃদয়, যিয়ে সকলোতকৈ ডাঙৰ। মই তাতে নিবাস কৰোঁ। যেতিয়া এজন ভক্তই মোক হৃদয়ত স্থান দিয়ে, তেতিয়া তেওঁ গোটেই পৃথিৱীখনতকৈ ডাঙৰ হৈ পৰে।